মোৰ মৰমৰ দেশবাসী নমস্কাৰ। মন কি বাতত আপোনালোকৰ সৈতে পুনৰবাৰ মিলিত হৈ মই খুব আনন্দিত হৈছো। 2026 চনৰ আধা বছৰ পাৰ হ'বলৈ ধৰিছে। এই 6 মাহত আমি মন কি বাত অনুষ্ঠানত দেশবাসীৰ বহুতো সাফল্যৰ বিষয়ে আলোচনা কৰিছো। জুন মাহতো দেশে এনে কিছুমান সাফল্য অৰ্জন কৰিছে যিয়ে প্ৰতিগৰাকী দেশবাসীক গৌৰৱান্বিত কৰি তোলে। এই সাফল্যবোৰ দেশৰ সুৰক্ষা আৰু স্বাৱলম্বনৰ সৈতে জড়িত। শেহতীয়াকৈ মই কলকাতাত নৌসেনাৰ এটা অনুষ্ঠানত ভাগ লোৱাৰ সুযোগ পাইছিলো। তাত INS দুনাগিৰি, INS সংশোধক আৰু INS অগ্ৰয়ক ভাৰতীয় নৌসেনাৰ বহৰত আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত কৰা হ'ল। এই জাহাজবোৰৰ আৰ্হি আৰু নিৰ্মাণ সম্পূৰ্ণ স্বদেশী। বন্ধুসকল, এই জুন মাহৰ ভিতৰতে বিমান পৰিবহণৰ খণ্ডত আমাৰ দেশে এক উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে। C-295 এই বিমানখন ভাৰতত নিৰ্মিত আৰু C-295 বিমানখনে নিজৰ প্ৰথমটো উৰণ সম্পূৰ্ণ কৰিছে। আৰু এনে 40খন বিমান এতিয়া ভাৰততে নিৰ্মাণ কৰা হৈছে। ইয়াৰ দ্বাৰা MSME আৰু এৰোস্পেচ খণ্ডই নতুন শক্তি লাভ কৰিছে। কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধি পাইছে আৰু আত্মনিৰ্ভৰ ভাৰতৰ সংকল্পও অধিক শক্তিশালী হৈছে। চলিত মাহতে DRDO দেশীয়ভাৱে নিৰ্মিত দীৰ্ঘ দূৰত্বৰ স্থল আক্ৰমণকাৰী ক্ৰুজ মিছাইলৰো সফল পৰীক্ষণ কৰিছে। ইয়াক DRDOৰ গৱেষণাগাৰ আৰু ভাৰতীয় ঔদ্যোগিক অংশীদাৰসকলে মিলি তৈয়াৰ কৰিছে। অৰ্থাৎ আজি সাগৰৰ পৰা আকাশলৈ আমাৰ ভাৰতবৰ্ষ এতিয়া অধিক সুৰক্ষিত আৰু আত্মনিৰ্ভৰ হৈ উঠিছে। বন্ধুসকল, জুন মাহত আন এটা অনুষ্ঠান হৈছিল য'ত সমগ্ৰ বিশ্ব ভাৰতৰ প্ৰচেষ্টাৰ সৈতে জড়িত হৈছিল আৰু এয়া আছিল আন্তৰ্জাতিক যোগ দিৱস। এইবাৰ বিশ্বৰ 2500ৰো অধিক স্থানত যোগৰ অনেক কাৰ্যসূচী হৈছিল। আমাৰ দেশৰ কোটি কোটি লোকে ঠায়ে ঠায়ে যোগ কাৰ্যসূচীত অংশ লৈছিল। এই মাহতে আহমেদাবাদত আয়োজিত বিশ্ব যোগাসন চেম্পিয়নশ্বিপৰ বিষয়েও বহুত চৰ্চা হৈছে, য'ত ভাৰতে মুঠ 114টা পদক জিকিছিল, যাৰ ভিতৰত 102টা আছিল সোণৰ পদক। ইয়াৰ ফলত ভাৰত পদক তালিকাত প্ৰথম স্থানত থাকে। মই সকলো বিজয়ী খেলুৱৈকে বহুত অভিনন্দন জনাইছো। বন্ধুসকল, যিকোনো ৰাষ্ট্ৰৰে আত্মা হৈছে সেই দেশৰ মানুহবোৰ। আৰু যেতিয়া সেই দেশৰ মানুহে কিবা এটা সংকল্প লয়, তেতিয়া কোনো শক্তিয়ে তেওঁলোকক নিজৰ লক্ষ্যৰ পৰা কেতিয়াও আঁতৰাব নোৱাৰে। ৰাষ্ট্ৰ নিৰ্মাণত জনতাৰ অংশগ্ৰহণৰ শক্তি এয়া ভাৰতৰ এক ডাঙৰ সম্পদ আৰু এই জনভাগিদাৰীৰ কথা আমি বাৰে বাৰে অনুভৱ কৰি আছো। বন্ধুসকল, পশ্চিম এছিয়াত সৃষ্টি হোৱা যুদ্ধৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মই দেশবাসীক কিছু অনুৰোধ কৰিছিলো। মই কৈছিলো যে যিমান পাৰি কিছু সময়ৰ বাবে সোণ কিনাৰ পৰা বিৰত থাকক। মানুহক বিদেশত বন্ধৰ দিন কটোৱাৰ পৰা বিৰত থাকিবলৈ কৈছিলো। মই মানুহক কাৰ পুলিঙক উৎসাহিত কৰিবলৈও আহ্বান জনাইছিলো। মই কৃষকসকলক ৰাসায়নিক মুক্ত কৃষিৰ বাবে পথাৰ ৰক্ষা কৰিবলৈ আৰু প্ৰাকৃতিক সাৰৰ সৰ্বাধিক ব্যৱহাৰ কৰিবলৈ অনুৰোধ কৰিছিলো। বন্ধুসকল, মই দেশৰ প্ৰতিগৰাকী নাগৰিকৰ ওচৰত কৃতজ্ঞ যে তেওঁলোকে মোৰ আহ্বানক কেৱল সমৰ্থনেই কৰা নাই, বৰঞ্চ সকলো ফালৰ পৰা সহযোগ কৰিছে। বহু পৰিয়ালে বাৰ্তা পঠিয়াই
নিজৰ অভিজ্ঞতা জনাইছে। বহু পৰিয়ালে সিদ্ধান্ত লৈছে যে ঘৰৰ বিয়াত এইবাৰ তেওঁলোকে সোণ নিকিনে। প্ৰয়োজন হলে পুৰণি সোণ পুনৰ ব্যৱহাৰ কৰি নতুন গহনা গঢ়াই ল'ব। বহুতো লোকে সামাজিক মাধ্যমত এইটোও লিখিছে যে কেনেকৈ তেওঁলোকে এইবাৰ বিদেশ ভ্ৰমণ বাতিল কৰিছে। বন্ধুসকল, কাৰ পুলিঙক লৈও মানুহে বহুতো অভিজ্ঞতাৰ কথা জনাইছে। যিসকল লোকে প্ৰতিদিনে একে দিশতে নিজৰ বাহনেৰে গৈছিল, তেওঁলোকে এতিয়া একেলগে যাবলৈ লৈছে। মানুহে যিমান পাৰি বাছ আৰু মেট্ৰ' ব্যৱহাৰ কৰিছে। ইয়াৰ ফলত পেট্ৰল আৰু ডিজেল ৰাহি হৈছে। একেদৰে দেশৰ বিভিন্ন প্ৰান্তত প্ৰাকৃতিক সাৰৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ খবৰো আহিছে। বন্ধুসকল, মই সুখী যে এই গোলকীয় সংকটৰ আমি ভাৰতীয়সকলে একেলগে মোকাবিলা কৰিছো। মোৰ বিশ্বাস যে জন ভাগিদাৰীৰ এই শক্তিয়ে আমাক শক্তিশালী কৰিব আৰু সফল কৰি তুলিব। মোৰ মৰমৰ দেশবাসী, আমাৰ দেশখনত জন্মদিন, বিয়া বাৰু আৰু অন্যান্য পাৰিবাৰিক অনুষ্ঠানবোৰ এক প্ৰকাৰৰ সামাজিক উৎসৱেই। প্ৰতিটো পৰিয়ালে নিজৰ আনন্দ আনৰ সৈতে ভগাব খোজে। মানুহে আলহীসকলক উপহাৰো দিয়ে। বন্ধুসকল, মহাৰাষ্ট্ৰৰ নান্দেড়ত এটা পৰিয়ালে নিজৰ আনন্দ ভগাই ল'বলৈ এনে এটা কাম কৰিছে, যিটো এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। ইয়াতে নান্দেড়ৰ বাহাদুৰপুৰা নামৰ গাঁৱত পেটকৰ পৰিয়ালটো বাস কৰে। এই পৰিয়ালে ভাবিলে যে যদিহে আনন্দ ভগাবই লাগে, এনে কিবা দিয়া হওক যি কঠিন সময়ত কোনো পৰিয়ালৰ বাবে সহায় হয়। নিজৰ ঘৰৰ বিয়াৰ সময়ত এই পৰিয়ালে গাঁৱৰ প্ৰায় ৩৫০০ জন লোকৰ বাবে দুৰ্ঘটনা বীমাৰ ব্যৱস্থা কৰিলে। প্ৰতিজন ব্যক্তিকে ১ লাখ টকাৰ বীমাৰ সুবিধা দিয়া হ'ল। এই পদক্ষেপৰ আঁৰৰ ভাৱনা অতিকে হৃদয় চুই যোৱা। পৰিয়ালটোৱে দেখিছিল যে দুৰ্ঘটনাৰ পিছত পৰিয়ালবোৰে আৰ্থিক সমস্যাৰ সন্মুখীন হয়। তেনে সময়ত এটা সৰু সহায়েও বহুত ডাঙৰ এটা আশ্ৰয় হৈ পৰে। বন্ধুসকল, চৰকাৰে দেশৰ কোটি কোটি পৰিয়াললৈ সুৰক্ষাৰ কৱচ আগবঢ়াইছে। প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা আঁচনিৰ অধীনত মাত্ৰ বছৰি ২০ টকাৰ কিস্তি, অৰ্থাৎ বছৰেকত মাত্ৰ ২০ টকাৰ কিস্তি, তাৰ বিনিময়ত ২ লাখ টকা পৰ্যন্ত দুৰ্ঘটনা বীমা পোৱা যায়। এতিয়ালৈকে এই আঁচনিৰ পৰা ৫৮ কোটিৰো অধিক লোক জড়িত হৈছে। ইয়াৰ ভিতৰত প্ৰায় ২৮ কোটি আমাৰ মাতৃ, ভগ্নী, কন্যা অৰ্থাৎ মহিলাসকল। এই আঁচনিৰে পীড়িত পৰিয়ালে এতিয়ালৈকে যি হিচাপ পোৱা গৈছে ৩৭০০ কোটি টকাতকৈও অধিক সাহায্য পাইছে। বন্ধুসকল, ঠিক তেনেদৰে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা আঁচনিও সমানেই গুৰুত্বপূৰ্ণ। ই কাৰোবাৰ মৃত্যু হলে পৰিয়ালক ২ লাখ টকাৰ বীমা সুৰক্ষা দিয়ে। ইয়াৰ বাৰ্ষিক কিস্তি মাত্ৰ ৪৩৬ টকা, অৰ্থাৎ দিনটোত প্ৰায় ১.৫ টকা। এই আঁচনিত এতিয়ালৈকে ২৭ কোটিৰো অধিক লোক জড়িত হৈছে। ইয়াৰ অধীনত দেশৰ প্ৰায় ১১ লাখ পৰিয়ালে প্ৰায় ২২,০০০ কোটি টকাৰ সহায় লাভ কৰিছে। এই সংখ্যাবোৰ বহুত ডাঙৰ। এই সংখ্যাবোৰৰ আঁৰত লাখ লাখ পৰিয়ালৰ নিজা নিজা কাহিনী আছে। কৰবাত কোনোবা মাকৰ সন্তানৰ পঢ়া-শুনা চলাই নিয়াত সহায় হ'ল। কৰবাত কোনোবা পত্নীয়ে ঘৰৰ দায়িত্ব চম্ভালিব পৰা হ'ল। বন্ধুসকল, বহু সময়ত এটা ডাঙৰ সুৰক্ষাৰ আৰম্ভণি এটা সৰু ধনৰাশি আৰু এটা সৰু খোজৰ পৰা হ'ব পাৰে।
এটা সৰু সিদ্ধান্তই ডাঙৰ পৰিৱৰ্তন আনে। আপোনালোক আটাইৰে প্ৰতি আহ্বান যে নিজৰ পৰিয়ালক এই আঁচনিবোৰৰ বিষয়ে জনাব। প্ৰিয় দেশবাসী, মন কি বাতত এতিয়া আমি এটা বিষয়ত কথা পাতিম যিটো হাজাৰ বছৰ পুৰণি, হাজাৰ বছৰ ধৰি মানৱ সমাজৰ গভীৰলৈকে ই সোমাই আছে। এই কথাটো অন্ধবিশ্বাসৰ। অন্ধবিশ্বাস কেৱল ভুল ধাৰণাই নহয়, ই ভয়ো জন্মায়। ভয়ে মন চানি ধৰিলে মানুহে সত্য দেখাটো বন্ধ কৰি দিয়ে। অন্ধবিশ্বাসী লোকে যুক্তি বা সত্য নজনাকৈ এনে সিদ্ধান্ত লয় যাৰ ফলত ক্ষতি হয়। আনহাতে সমাজত কিছুমান লোকে বিজ্ঞান, অভিজ্ঞতা আৰু যুক্তিৰ আধাৰত তাক প্ৰত্যাহ্বান জনায়। অন্ধবিশ্বাসৰ পৰা বিশ্বাসলৈ এই যাত্ৰা জটিলতাবিহীন নহয়। আৰু আজি মই তেনে এক সফল যাত্ৰাৰ বিষয়ে আপোনালোকক নিশ্চয় ক'ব বিচাৰো। বন্ধুসকল, অসমত এটা চৰাই পোৱা যায়। সেই চৰাইটোৰ নাম হ'ল হাড়গিলা। হাড়গিলা এটা দুৰ্লভ চৰাই। ই প্ৰকৃতিক পৰিষ্কাৰ কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিন্তু অসমৰ কিছুমান অঞ্চলত দীৰ্ঘদিন ধৰি ইয়াক অশুভ বুলি গণ্য কৰা হৈছিল। মানুহে ইয়াক ওচৰত দেখাটো ভাল পোৱা নাছিল। বহু সময়ত সেই গছবোৰো কাটি পেলোৱা হৈছিল, যিবোৰত হাড়গিলাৰ বাহবোৰ সজা আছিল। ভাবি চাওক, যিটো চৰায়ে পৰিৱেশ পৰিষ্কাৰ কৰাত সহায় কৰে, সেই হাড়গিলাই মানুহৰ ভয়ৰ বলি হৈছিল। তেনেতে জীৱবিজ্ঞানী পূৰ্ণিমা দেৱী বৰ্মনে এইবোৰ দেখিলে। তেওঁ মানুহৰ মনৰ ভুল ধাৰণা সলনি কৰাৰ সংকল্প ল'লে। তেওঁ মহিলাৰ লগত কথা পাতিলে আৰু মানুহক বিজ্ঞানৰ আধাৰত বুজালে। লাহে লাহে মহিলাসকল এই অভিযানত জড়িত হ'ল আৰু এক ডাঙৰ পৰিৱৰ্তন আহিল। যি চৰাইক এদিন অশুভ বুলি খেদি পঠিওৱা হৈছিল, সেয়াই গাঁৱৰ পৰিচয় হ'ল। হাজাৰ হাজাৰ গ্ৰাম্য মহিলা হাড়গিলাক ৰক্ষা কৰিবলৈ ওলাই আহিল। আজি তেওঁলোকক সকলোৱে হাড়গিলা বাহিনীৰ নামেৰে চিনি পায়। এই মহিলাসকলে সমাজৰ সৈতে সংগ্ৰামো কৰিছিল। সমাজক অন্ধবিশ্বাসৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যে দিনে ৰাতিয়ে পৰিশ্ৰম কৰিছিল। অন্ধবিশ্বাসক নেওচি তেওঁলোকে দেখুৱাই দিছে যে সঠিক তথ্য পালে বহু বছৰ পুৰণি চিন্তাধাৰাও সলনি হ'ব পাৰে। মোৰ মৰমৰ বন্ধুসকল, মই প্ৰায়ে এটা কথা কওঁ যে যিজনে খেলে তেওঁৰে প্ৰকৃত বিকাশ হয়। আজিৰ দিনত দেশত এনে যুৱকৰ সংখ্যা অতি সোনকালে বাঢ়ি আহিছে, যিসকলে খেলিছে আৰু বিকশিত হৈ পৰিছে। এতিয়া আগতকৈ বহু যুৱকে ক্ৰীড়াক জীৱিকা হিচাপে গ্ৰহণ কৰিছে। মই নাগালেণ্ডৰ এনে দুটা সুন্দৰ প্ৰচেষ্টাৰ বিষয়ে জানিবলৈ পাইছো, যিবোৰ অতি আমোদজনক। প্ৰথম প্ৰচেষ্টাটো হ'ল নাগালেণ্ড বেবী লীগ, যাৰ নামটো শুনি আপোনাৰো একেই লাগিব। এয়া অতি সৰু ল'ৰা ছোৱালীৰ কোনো সাধাৰণ লীগ হ'ব। কিন্তু তেনে নহয়। এইখন 5ৰ পৰা 10-12 বছৰ বয়সৰ এয়া আছিল একেবাৰে সৰু সৰু ফুলৰ দৰে কোমল কণমানিবোৰক লৈ গঠিত হোৱা এক অতি অসাধাৰণ লীগ। আৰু এই শিশু ফুটবল খেলুৱৈসকলৰ বাবে এনে এখন লীগ যিয়ে তেওঁলোকৰ গতিক আৰু তেওঁলোকৰ প্ৰতিভাক অনুপ্ৰাণিত কৰে আৰু পৰিচয়ও গঢ়ে। ইয়াৰ আৰম্ভণি নাগালেণ্ডৰ অধিক শিশুক ফুটবলৰ সৈতে জড়িত কৰিবলৈ কৰা হৈছিল।
5ৰ পৰা 12 বছৰৰ ল'ৰা ছোৱালীয়ে ইয়াত অংশ ল'ব পাৰে। এই লীগে এতিয়া নিজৰ 3 বছৰ সম্পূৰ্ণ কৰিছে। এই লীগে শিশুৰ মনত ভাল প্ৰভাৱ পেলাইছে। বন্ধুসকল, নাগালেণ্ডত আন এক ভাল প্ৰচেষ্টা চলিছে। ইয়াৰ নাম নাগালেণ্ড উইমেন ফুটছাল লীগ। আপোনাৰ বাবে হয়তো এই ফুটছাল এক নতুন নাম হ'ব। মই আপোনাক কওঁ যে ফুটছালক ঘৰৰ ভিতৰত খেলা ফুটবল বুলিও কয়। ইয়াত এটা দলত কেৱল 5জন খেলুৱৈ থাকে। খেলৰ পথাৰখনো ফুটবলৰ পথাৰতকৈ বহুত সৰু হয়। সেইবাবে খেলুৱৈসকলে খৰতকীয়া সিদ্ধান্ত ল'ব লাগে। তেওঁলোকে নিজৰ কৌশল আৰু দক্ষতাৰ সঠিক ব্যৱহাৰ কৰিব লাগে। নাগালেণ্ডৰ মহিলা ফুটছাল লীগে আমাৰ ছোৱালীবোৰক নিজৰ প্ৰতিভা দেখুওৱাৰ এটা ভাল সুযোগ দিছে। মই এনে পদক্ষেপৰ বাবে নাগালেণ্ডৰ লোকক প্ৰশংসা কৰিছো। এনে প্ৰচেষ্টাই দেশৰ আন প্ৰান্তকো অনুপ্ৰাণিত কৰে। বন্ধুসকল, এয়া প্ৰযুক্তিৰ যুগ। প্ৰতিদিনে নতুন নতুন গৱেষণা হৈ আছে। নতুন নতুন কৃত্ৰিম বুদ্ধিমত্তাৰ উদ্ভাৱনবোৰ পোহৰলৈ আহিছে। এই সময়ছোৱাত এটা প্ৰশ্ন অতিকে গুৰুত্বপূৰ্ণ হৈ পৰিছে। নতুন প্ৰযুক্তিৰ সৈতে আগবাঢ়ি যোৱাৰ লগতে আমি মানুহৰ সৃজনীশীলতাক কেনেকৈ জীয়াই ৰাখিব পাৰিম? আমি নিজৰ শিপাৰ সৈতে কেনেকৈ জড়িত থাকিম? ইয়াৰ সমাধান বিচাৰিছে নালন্দা বিশ্ববিদ্যালয়ে। আমাৰ হাজাৰ হাজাৰ বছৰ পুৰণি নালন্দা বিশ্ববিদ্যালয় এতিয়া নতুন ৰূপত ভাৰতৰ ভাগ্য গঢ়িছে। 2 বছৰ আগতে মই নালন্দা বিশ্ববিদ্যালয়ৰ নতুন চৌহদটো মুকলি কৰাৰ এক সুন্দৰ সুযোগ পাইছিলো। নালন্দা বিশ্ববিদ্যালয়ে আমাৰ শাস্ত্ৰাৰ্থৰ প্ৰাচীন পৰম্পৰাক পুনৰুজ্জীৱিত কৰিছে। শাস্ত্ৰাৰ্থ কেৱল নিজৰ কথা কোৱাৰ মাধ্যম নহয়। ই তৰ্ক, সংবাদ আৰু মন্থনৰ এক শৃংখলাবদ্ধ প্ৰক্ৰিয়া। ইয়াত যুক্তিৰ সৈতে তথ্যৰ সৈতে নিজৰ কথা কোৱাটো প্ৰয়োজনীয় আৰু তাত আপোনাৰ দক্ষতা থাকিব লাগে। আনৰ চিন্তাধাৰাক ধৈৰ্যৰে শুনাটো আৰু বুজি পোৱাৰ শিক্ষাও ইয়াৰ পৰা পোৱা যায়। নালন্দা বিশ্ববিদ্যালয়ক লৈ মই আনন্দিত। ইয়াক সমাৱৰ্তন অনুষ্ঠানৰ অংশ কৰি লৈছে। ইয়াত অংশ লোৱা প্ৰায় আধা শিক্ষাৰ্থী আন দেশৰ পৰা অহা। প্ৰাচীন পৰম্পৰাক আজিৰ সৈতে সংযোগ কৰাৰ এই প্ৰয়াস অতি প্ৰশংসনীয়। মই ইয়াৰ বাবে নালন্দা বিশ্ববিদ্যালয়ক বহুত বহুত অভিনন্দন জনাইছো। মই দেশৰ আন বিশ্ববিদ্যালয়সমূহকো এনে পদক্ষেপৰ বিষয়ে চিন্তা কৰিবলৈ অনুৰোধ জনাম। বন্ধুসকল, শিপাৰ সৈতে জড়িত হৈ থাকি যুৱ প্ৰজন্মক নতুন প্ৰযুক্তিৰ বাবে সাজু কৰাৰ আন এক সুন্দৰ প্ৰয়াস কৰা হৈছে। দিল্লীৰ কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ে কৃত্ৰিম বুদ্ধিমত্তা আৰু তথ্য বিজ্ঞানত বিটেক পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ ওলাইছে। এই আধুনিক প্ৰযুক্তিক ভাৰতৰ পৰম্পৰাগত জ্ঞানৰ সৈতে সংযোগ কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। ইয়াৰ দ্বাৰা ভাৰতীয় ভাষাৰ বাবে নতুন AI সঁজুলি প্ৰস্তুত কৰাত ই সহায় কৰিব। আমাৰ প্ৰাচীন গ্ৰন্থ আৰু পাণ্ডুলিপিসমূহক অংকীয় ৰূপত সংৰক্ষণ কৰাৰ কামেও এতিয়া নতুন গতি লাভ কৰিব। কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ৰ এই প্ৰচেষ্টালৈ মোৰ শুভকামনা। বন্ধুসকল, আজি ভাৰতীয় সংস্কৃতি পৃথিৱীৰ বিভিন্ন প্ৰান্তত গৈ উপনীত হৈছে। আমাৰ গীত, সংগীত আৰু আধ্যাত্মিকতাক সমগ্ৰ বিশ্বৰ মানুহে জানিছে আৰু আদৰি লৈছে। ভাৰতৰ পৰা হাজাৰ কিলোমিটাৰ দূৰত কেৰিবিয়ান সাগৰৰ ডমিনিকান
ৰিপাব্লিক নামৰ দেশত তাত ভাৰতীয় লোকৰ সংখ্যা প্ৰায় 100 জন মান হ'ব, হয়তো তাতকৈও কম হ'ব। তথাপিও তাত ভাৰতীয় সংস্কৃতি আৰু আধ্যাত্মিকতাৰ এক সুন্দৰ প্ৰচেষ্টা চলিছে। তাত স্পেনিছ কোৱা কিছুমান লোকে এটা দল গঠন কৰিছে, নাম ব্ৰহ্ম কমল ডমিনিকানা। দলৰ সদস্যসকলে মিলি বৈদিক সাহিত্য অধ্যয়ন কৰে। তেওঁলোকে বৈদিক মন্ত্ৰৰ উচ্চাৰণো শিকিছে। তেওঁলোকে ইয়াৰ কোনো আনুষ্ঠানিক প্ৰশিক্ষণ পোৱা নাই, কিন্তু শ্ৰব্য বাণীবদ্ধ শুনি তেওঁলোকে বৈদিক মন্ত্ৰৰ শুদ্ধ উচ্চাৰণ শিকিছে। সেয়েহে আজি তেওঁলোকে বহুতো মন্ত্ৰ পাঠ কৰিব পাৰে। তেওঁলোকে পুৰুষ সূক্তম আৰু শ্ৰী সূক্তমৰ দৰে স্তোত্ৰবোৰ অতি সুন্দৰকৈ পাঠ কৰে। শ্ৰী ৰুদ্ৰম, দুৰ্গা সূক্তম আৰু দেৱী মাহাত্ম্য। ভাৰতৰ পৰা ইমান দূৰত থাকিও তেওঁলোকৰ আমাৰ পৰম্পৰা শিকাৰ প্ৰচেষ্টা বৰ প্ৰেৰণাদায়ক। মই ব্ৰহ্ম কমল ডমিনিকানাৰ সকলো সদস্যকে তেওঁলোকৰ এই মহান প্ৰচেষ্টাৰ বাবে মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছো। মই সেই সকলো লোককে আন্তৰিকতাৰে প্ৰশংসা কৰিছো, যিসকলে ভাৰতীয় সংস্কৃতিক সমগ্ৰ বিশ্বতে জনপ্ৰিয় কৰিবলৈ নিৰন্তৰ প্ৰয়াস কৰি আছে। মৰমৰ দেশবাসী, মেঘালয়ৰ পৰিচয় ইয়াৰ ডাৱৰ আৰু সুন্দৰ দৃশ্য। যি মেঘালয়লৈ যায় তেওঁৰ তাত থকা মানুহবোৰৰ আপোন ভাবো বহুত দিনলৈ মনত থাকে। কিন্তু মেঘালয়ৰ আন এটা বৈশিষ্ট্য আছে, যাৰ বিষয়ে আজি মন কী বাতত আপোনালোকৰ সৈতে আলোচনা কৰিম। সেইটো হ'ল শিপাৰ দলং। পথৰ ৰুট নহয়, কিন্তু শিপাৰে গঠা এই দলংবোৰৰ কাহিনী বৰ আমোদজনক। এই দলংবোৰ কেইদিনমান বা কেইবছৰত নহয়, এইবোৰ সাজিবলৈ কেইবাটাও দশক লাগে। ৰবৰ গছৰ শিপাবোৰক লাহে লাহে দিশ দিয়া হয়। এই শিপাবোৰক জলধাৰাৰ ওপৰেৰে পাৰ কৰা হয়। সময়ৰ লগে লগে শিপাই এখন মজবুত দলঙৰ ৰূপ লয়। ইয়াৰ আন এক বৈশিষ্ট্যও আছে, এইবোৰ জীৱন্ত দলং। সময়ৰ লগে লগে এইবোৰ অধিক শক্তিশালী হয়। ইয়াত মেঘালয়ৰ লোকসকলৰ সৃজনীশীলতা ফুটি উঠিছে। ইয়াৰ আঁৰত আছে বছৰ বছৰৰ ধৈৰ্য আৰু প্ৰকৃতিৰ প্ৰতি গভীৰ সন্মান। এই দলঙে কয় যে মানুহে প্ৰকৃতিৰ সৈতে মিলি কিমান আচৰিত বস্তু গঢ়িব পাৰে। এয়া আমাৰ দেশৰ, এই পৃথিৱীৰ এক ঐতিহ্য। এতিয়া ভাৰতে মেঘালয়ৰ এই দলংবোৰক ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰিবৰ বাবে আবেদন জনাইছে। বন্ধুসকল, জলবায়ু পৰিৱৰ্তনৰ বাবে এই শিপাৰ দলংবোৰৰ সন্মুখত বহুতো প্ৰত্যাহ্বান আহি পৰিছে। এনে সময়ত মেঘালয়ৰ লোকসকলে এই প্ৰাকৃতিক ঐতিহ্য সংৰক্ষণৰ দায়িত্বও সুন্দৰকৈ পালন কৰিছে। আগতে এই ধৰণৰ দলং কিমান আছিল সেই বিষয়ে জনাটো সহজ নাছিল। সেই ঠাইৰ লোকসকলে নিজেই গণনা আৰম্ভ কৰিলে। ইয়াৰ পিছত সম্প্ৰদায়বোৰে দলংবোৰৰ চোৱাচিতাৰ দায়িত্ব ল'লে। আজি স্থানীয় ৰাইজে 120তকৈও অধিক শিপাৰ দলঙৰ তদাৰক কৰিছে। কিছুমান দলে প্ৰতি বছৰে এই দলংবোৰৰ অৱস্থা পৰীক্ষা কৰে। কিছুমান লোকে তেওঁলোকৰ ওচৰৰ এলেকাটো আৰু বেছি শক্তিশালী কৰিবলৈ এখন নাৰ্চাৰীও সাজিছে। এইদৰে এইবোৰৰ সংৰক্ষণৰ বাবে এটা সম্পূৰ্ণ পৰিৱেশ তন্ত্ৰ গঢ়ি উঠিছে। আপোনালোকে দেখিছে, এইবাৰ হেলি ৱাৰ ডাঙৰীয়াক পদ্ম বঁটা দিয়া হৈছে। তেওঁ নিজৰ জীৱনৰ 50 বছৰতকৈও অধিক কাল এই শিপাৰ দলংবোৰৰ যতনত কটাইছে। তেওঁৰ এই নিষ্ঠা আমাৰ সকলোৰে বাবে অনুপ্ৰেৰণাদায়ক। বন্ধুসকল, আপোনালোকে কেতিয়াবা এই শিপাৰ দলংবোৰ দেখিছে নেকি? তেন্তে সেইবোৰৰ ছবি
সামাজিক মাধ্যমত নিশ্চয় ভগাই ল'ব। আপোনালোকৰ ছবিয়ে আনকো মেঘালয়ৰ এই অনন্য ঐতিহ্যৰ বিষয়ে জানিবলৈ উৎসাহিত কৰিব। মোৰ মৰমৰ দেশবাসী, আমি সকলোৱে বিচাৰো যে আমাৰ গাঁওখন আৰু চহৰখন পৰিষ্কাৰ হৈ থাকক, চহৰখন ধুনীয়া দেখাওক, কিন্তু খুব কমেইহে। কেতিয়াবা ৰৈ এইটো ভাবেনে, আমাৰ চাৰিওফালে যি জাবৰ জমা হয় কোনে চাফা কৰে? বেছিভাগ মানুহেই ভাবে যে এইটো আনৰ দায়িত্ব আৰু তেওঁলোকেই চাফা কৰিব। কিন্তু আমাৰ মাজত এনেকুৱা মানুহো আছে যিয়ে নিজৰ চিন্তাৰে আমাক অনুপ্ৰাণিত কৰে। মই মধ্যপ্ৰদেশৰ ৰাজগড় জিলাৰ বিয়াৱৰাৰ কিছুমান ভগ্নীৰ বিষয়ে জানিবলৈ সুযোগ পালো। তেওঁলোকে নিজৰ চাৰিওফালৰ প্লাষ্টিকৰ আৱৰ্জনা আঁতৰোৱাৰ সংকল্প ল'লে। কোনোবাই আহি পৰিৱৰ্তন আনিব বুলি তেওঁলোকে ভবা নাছিল। তেওঁলোকে নিজেই চহৰখনৰ পৰা প্লাষ্টিক আৰু খালী বটল গোটাবলৈ ধৰিলে। লাহে লাহে এই কামটো আগবাঢ়ি গ'ল আৰু প্লাষ্টিকবোৰৰ পৰা ইকো ব্ৰিক তৈয়াৰ কৰা হ'ল। আজি এই ইকো ব্ৰিক্সবোৰ ৰাজহুৱা স্থান ধুনীয়া কৰিবলৈ ব্যৱহাৰ কৰা হৈছে। ৰাজগড়ত যোৱা কেইমাহমানত কেইবাশ কিলোগ্ৰাম প্লাষ্টিক পুনৰ ব্যৱহাৰ কৰা হৈছে। অৰ্থাৎ যি প্লাষ্টিক আগতে চহৰখনত প্ৰদূষণৰ কাৰণ হৈছিল, আজি সেইবোৰেই এই ভগ্নীসকলৰ প্ৰচেষ্টাত চহৰখনৰ সৌন্দৰ্য আৰু অধিক বৃদ্ধিত যথেষ্ট অৰিহণা যোগাইছে। বিয়াৱৰাৰ সকলো ভগ্নী আৰু এই অভিযানৰ সতীৰ্থসকলক অভিনন্দন। প্ৰিয় দেশবাসী, মোলৈ বহু লোকে চিঠি লিখি এটা বিশেষ বিষয়ত পৰামৰ্শ দিছে। এই বিষয় গণেশ উৎসৱৰ সৈতে জড়িত। গণেশ উৎসৱলৈ এতিয়াও বহুত সময় বাকী আছে, কিন্তু লোকে এই অনুৰোধ কৰিছে যে এই বিষয়ত এতিয়াই কথা পাতিব লাগে। দৰাচলতে গণেশৰ মূৰ্তি বনোৱাৰ কাম বহুত আগতেই আৰম্ভ হয়। মূৰ্তি সজা শিল্পী আৰু ইয়াৰ ব্যৱসায়ৰ লোকসকল এতিয়াৰ পৰাই সক্ৰিয় হৈ যায়। সেয়ে আপোনালোকলৈ মোৰ এটা অনুৰোধ, প্ৰয়াস কৰক যে আপোনাৰ ঘৰ, সমাজ বা ওচৰৰ ঠাইত গণপতি বাপ্পাৰ যি মূৰ্তি স্থাপন কৰা হয়, সেইটো আমাৰ মাটিৰ আৰু আমাৰ কুমাৰৰ আৰু স্থানীয় শিল্পীৰ হাতেৰে বনোৱা হওক। যিসকলে গণেশৰ মূৰ্তিবোৰ তৈয়াৰ কৰে, তেওঁলোককো মাটিৰ মূৰ্তিক অগ্ৰাধিকাৰ দিবলৈ কওঁ। আৰু যিসকলে মূৰ্তি কিনে, তেওঁলোকেও চাব লাগে যে গণপতি বাপ্পাৰ মূৰ্তিটো কিহেৰে আৰু কোন দেশত তৈয়াৰ কৰা হৈছে। প্লাষ্টাৰ অফ পেৰিছৰ মূৰ্তি কেতিয়াও কিনিব নালাগে। বন্ধুসকল, মাটিৰ মূৰ্তিবোৰ পূজাৰ পিছত সহজতে পানীত বিলীন হৈ যায়। ইয়াৰ দ্বাৰা আমাৰ নদী, পুখুৰী আৰু পৰিৱেশ ৰক্ষা হয়। আমাৰ আস্থাও অটুট থাকে আৰু প্ৰকৃতিৰ প্ৰতি আমাৰ দায়িত্বও পালন হয়। যেতিয়া আমি স্থানীয় শিল্পীৰ পৰা মূৰ্তি কিনো, আমি ভোকাল ফৰ লোকেল সংকল্পক শক্তিশালী কৰোঁ। মোৰ বিশ্বাস যে এইবাৰ গণেশ উৎসৱত আৰু এনে প্ৰতিটো উৎসৱতে আমি এই সকলোবোৰ কথাৰ ওপৰত নিশ্চয় গম্ভীৰভাৱে ভাবিম আৰু দেশৰ স্বাৰ্থত পদক্ষেপ ল'ম। বন্ধুসকল, আমাৰ দেশৰ আটাইতকৈ ডাঙৰ শক্তি হ'ল আমাৰ দেশৰ মানুহ। দেশৰ বিভিন্ন প্ৰান্তত চলি থকা সৰু ডাঙৰ চেষ্টাই আমাক বহুত কিবা শিকায়। এই প্ৰচেষ্টাবোৰে কয় যে যেতিয়া মনত সংকল্প থাকে আৰু সমাজৰ সংগ পালে, যিকোনো ডাঙৰ পৰিৱৰ্তন আনিব পাৰি।
আপোনাৰ চৌপাশে হৈ থকা এনে ধৰণৰ প্ৰচেষ্টাবোৰৰ বিষয়ে আপুনি কি ভাবে মোক জনাব আৰু আপোনাৰ পৰামৰ্শ পঠাব। হ'ব পাৰে আপোনাৰ ওচৰৰ কোনো সৰু পদক্ষেপে সমগ্ৰ দেশৰ বাবে প্ৰেৰণা হৈ পৰে। অহা মাহত পুনৰ লগ পাম। দেশবাসীৰ কিছু নতুন প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰিম। তেতিয়ালৈকে আপুনি আৰু আপোনাৰ পৰিয়ালৰ যত্ন ল'ব আৰু হয়, পানী সংৰক্ষণ কিন্তু কৰিবই লাগিব। আমাৰ কৰ্তব্য হৈছে বৰষুণৰ পানীৰ প্ৰতিটো টোপাল সংৰক্ষণ কৰা। এই বিশেষ অভিযানটোৰ নামেই হৈছে কেচ দ্য ৰেইন। ইয়াক অলপো ঢিলা হ'বলৈ দিব নালাগে। সেয়ে মোৰ বিশেষ অনুৰোধ, বৰষুণৰ পানীৰ প্ৰতিটো টোপাল আমি একগোট হৈ বচাওঁ। बहुत धन्यवाद। नमस्कार।